হেল্ল' এভৰিৱান, আপোনালোকে বাৰু বাঁহগাজ আৰু কঁঠালগুটিৰ সৈতে ৰহৰ দাইল খায়নে? আমাৰ কিন্তু এই দাইলবিধ খুবেই প্ৰিয়। এই দাইলবিধ বনাবৰ কাৰণে প্ৰথমতে মই অলপ বাঁহগাজ লৈছোঁ, অলপ কঁঠালগুটি লৈছোঁ আৰু ৰহৰ দাইল মই অলপ দেৰি ধুই তিয়াই ৰাখিছিলোঁ। মই কুকাৰত গোটেইখিনি অলপ পানী দি গোটেইখিনি মই কুকাৰত দি দিলোঁ। কুকাৰত মই অলপ মিঠাতেল দিছোঁ। মই আগতে এবাৰ এটা ভিডিঅ'ত কৈছিলোঁ যে কুকাৰত মিঠাতেল অলপ দি দিলে ভাল হয়, কাৰণ তেতিয়া কুকাৰটো লেতেৰা নহয়, কুকাৰৰ ভিতৰখন একো লাগি নধৰে। তাৰ পৰা মই মোৰ প্ৰয়োজন মতে নিমখ আৰু হালধি দিলোঁ। নিমখ আৰু হালধি দি কুকাৰটো মই গেছত তুলি দিলোঁ। তাৰপিছত মই 2-3টামান চিটি মাৰিলোঁ। 2-3টামান হুইচেল মৰাৰ পাছত মই তেল মাৰিবলৈ লৈছোঁ। কেৰাহীত তেল মাৰিবৰ কাৰণে মই লৈছোঁ 2খিলা তেজপাত, অলপ পাঁচফোৰণ, তাৰপাছত লৈছোঁ অলপ মজলীয়া আকাৰৰ এটা পিঁয়াজ। মই পিঁয়াজখিনি দি ধুনীয়াকৈ অলপ ভাজি লৈছোঁ। অলপ সময় ধুনীয়াকৈ ভজাৰ পাছত মই নহৰু লৈছোঁ। মই নহৰুখিনি বটি লৈছিলোঁ। মই আদা দিয়া নাই দেই, মই অলপ নহৰু লৈছোঁ। নহৰুখিনি লোৱাৰ পাছত ধুনীয়াকৈ মই কেৰাহীত ভাজি লৈছোঁ অলপ সময়, যাতে আমাৰ ধুনীয়া এটা গোন্ধ ওলায় আৰু পিঁয়াজ আৰু নহৰুৰ ৰংটো অলপ সলনি হয়। পিঁয়াজ আৰু নহৰুৰ ৰংটো অলপ সলনি হোৱাৰ পাছত মই তেল মাৰিবলৈ লৈছোঁ। কুকাৰৰ পৰা মই ধুনীয়াকৈ কঁঠালগুটি, বাঁহগাজ, দাইল গোটেইখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ। উলিয়াই লৈ মই কেৰাহীত তেল মাৰিছোঁ। তাৰপিছত কি কৰিছোঁ, গোটেইখিনি কেৰাহীৰ পৰা মই কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ আৰু আমাৰ গৰম গৰম দাইল ৰেডি।